Hey guys, নমস্কাৰ গুড ইভিনিং সকলোকে মই জানবি মোৰ জনত সকলোকে স্বাগতম জনাইছো অন্য এটি ভিডিঅলৈ আশা কৰিছো আপোনালোকে ভালে আছে আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছো এতিয়া টাইম 6:30 হৈ গৈছে সন্ধিয়াৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰিছো আজি দিনত ভিডিঅ' নাই বনোৱা কাৰণ ৰাতিপুৱা ভাত খোৱাৰ পিছত গাটো বহুত বেয়া আছিল আৰু দুপৰীয়া মায়ে অকলে গুটিখিনি বনালে মই অকল উঠি সবজিখিনি কাটি দিছিলো আৰু তাৰ পিছত ভাবিলো এতিয়া ব্লগ নবনাও একেবাৰে সন্ধিয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিম যদি গাটো ভাল থাকে তো এতিয়া অলপ ভাল পাইছো তাৰ কাৰণে ভাবিলো ব্লগটো ষ্টাৰ্ট কৰো যেহেতু কৰিবটো লাগিবই তাৰ কাৰণে ভাবিলো এতিয়া পৰা ষ্টাৰ্ট কৰো কালি পিনাকৰ কেইটামান কাপোৰ দিছিলো আৰু চুলিখিনি ধুইছিলো তাৰ কাৰণে বহুত ঠাণ্ডা লাগি গৈছে আৰু ৰাতিটো উঠিছে আৰু এতিয়া মানে সৰ্দি মানে সৰ্দি হৈছেই আৰু তাৰ কাৰণে মায়ে আৰু পানী লাৰিব দিয়া নাই আৰু মই লাৰাও নাই ৰাতিপুৱা ভাত খাই মেলি পিনাকৰ লগত দুটামান ভাত খালো খাই মেলি গা ধুই ধুনীয়াকে হৈ আছিল আৰু এতিয়া মায়ে টিভি চাই আছে তাৰ কাৰণে ভাবিলো অলপ চাহ বনাই দিও আৰু মায়ে চাহ খাই সন্ধিয়া মা মানে অভ্যাস হৈছে সন্ধিয়া চাহ খোৱা মা লগত থাকি মোৰো হৈছিল কিন্তু মই কেতিয়াবা এনেই বাদ দিও নাখাও বুলি কিন্তু মা লাগে মাও ঠাণ্ডা লাগিছে মা হৈ আছে অলপ চাহ বনাই দিও মা প্ৰথমতে গাখীৰখিনি গৰম কৰি লও তাৰ পিছত চাহ বনাম মই চাহ নাখাও পিনাকক মমৰ চুপ আনিব দিছো হি গৈছে আনিব গৰম আনিব গৰম খাম ৰাইস এফালে চাহ হৈ আছে মাৰ কাৰণে চাহ হৈ গৈছে মাক চাহটো দি থৈ আৰু মা আহিছিলে পাকঘৰত মোক যে তুমি শুই থাকা মায়ে মুৰি লৈ গৈছে মই মুৰিখিনি চবাই থাকা লাহে আৰু মই চাহ বনাই দি থৈ আহিম তো ৰাইস মাৰ কাৰণে চাহ হৈ গৈছে গাখীৰ চাহ বনাইছো দি থৈ আহো মায়ে গৰম চাহ খাব নোৱাৰে তাৰ কাৰণে বাটিত দিও দুদিনমান দিছিলো মই কাপত কিন্তু গালি দিয়ে তুমি বাটিত দিবা বাটিত দিলে সোনকালে ঠাণ্ডা হৈ যায় চাহ আৰু তাৰ কাৰণে কয় বাটিত দিবলে তো মই মাক চাহটো দি থৈ আহো ৰাইস মাক চাহটো দি থৈ আহিলো আৰু এফালে গাখীৰ গৰম হৈ গৈছে গতিকে হয়তো বহুতেও ভাবিব পাৰে যে এইটো সময়ত কিয় ব্লগ বনাইছে কিয় ভিডিঅ' বনাইছে কাৰণ মই বনাইছো এইটো মোৰ মেমৰি হিচাপে ৰৈ যাব থাকি যাব তাৰ কাৰণে মই বনাও আৰু মই আগতে ৰেচিপি ভিডিঅ' বহুত বনাইছিলো কিন্তু আৰু মাজতে ভাবিলো মই ব্লগে বনাও ডেইলি ব্লগ মেৰে লিয়ে মামা प्यार का तोहफा लाया एकदम गरम मामा তো ৰাইস আপোনালোকে চালে পিনাকে মমো আনিলে আমি দুজনে খালে মায়েও খালে মায়ে ইমান ভাল নাপায় হলো জবৰদস্তি 2 পিস মান খোৱালো আৰু ৰাতিপুৱাৰ পৰা দুপৰীয়া গাটো একেবাৰে বেয়া আছিল কিন্তু এতিয়া ভাল পালো আৰু মই এনি টাইম এক্টিভ থাকিব বিচাৰো কিন্তু কেতিয়াবা মানে লুজ হৈ যাও কথা কবলৈ মন নাযায় কথা কবলৈ শক্তি নাই কিন্তু হলো মানে বহুত চেষ্টা কৰো মই এনি টাইম এক্টিভ থাকিব মোৰ কিবা এটা হলে পিনাকৰ বেছি টেনচন লাগি যায় কি হৈছে কিয় হৈছে এনেকুৱা লাগি যায় হে গাইস দুটা দোকানৰ পৰা আহিলে প্ৰসাদ লৈ আহিছে গোপাল পূজা হৈছিল তাৰ পৰা প্ৰসাদ লৈ আহিছে মোৰ কাৰণে এইটামান গোপালৰ প্ৰসাদ খোৱা বহুত ভাল আৰু এটা বস্তু আনিছে হৈছে প্ৰসাদ আৰু এইটো বস্তু চাও খাতাৰনাক বস্তু আনিছে ওটা বম ইমান ডাঙৰ চাইছে নে ফাৰ্ষ্ট টাইম মই ইমান ডাঙৰ বন দেখা পালো প্ৰসাদ আনিছে দেউতাই প্ৰসাদটো খাই লও গৰম আছে ঠাণ্ডা হলে ভাল নালাগিব হে ৰাইস মোৰ ৰাতিত ভাত বনোৱা হৈ গৈছে অকল ভাত বনাইছো দুপৰীয়া সবজি আছে সেইখিনি হৈ যাব আৰু কালি মঙ্গলবাৰ যেটা মানে নিৰামিষ হয় তাৰ কাৰণে মই একো নাই বনোৱা অকল ভাত বনাইছো আৰু দেউতাই ভাত নাখায় দেউতাই যে প্ৰসাদ আনিছিলে তাতে খাই আহিলে তাৰ কাৰণে দেউতাই ভাত নাখায় অকল গাখীৰ খাব গাখীৰখিনি দেউতাক গৰম কৰি দিও আৰু দাদা আৰু পিনাক আহিলে আমি ভাত খাম তো দাদা আৰু পিনাক আহক তাৰ পিছত আমি ভাত খাম তো ৰাইস দাদাৰো পিনাক আহিলে আৰু আমি ৰাতিৰ ভাত পানী খাই মেলি আজৰি হলো আৰু দেউতা ভাত নাই খোৱা দেউতা গাখীৰ গৰম কৰি দিলো দেউতাই খালে খাই হৈ গৈছে তো এতিয়া আমিও হোম তো আজি ভিডিঅ'টো ইমানতে সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'ত আকৌ লগ পাম ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট